নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্মান জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয় গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ত আলোচনা কৰিম। সেইটো হ'ল যান বাহন ক্ৰয়। তাৰ লগত আপোনালোকে যান বাহনৰ লগতো আৰু কিছু কথা গম পাব। অকল যান বাহনটোৱে কথা কোৱা নাই, মুখ্যতঃ যান বাহন যদিও আৰু আনুষংগিকভাৱে কিছু কথা এই ক্ষেত্ৰত গম পাব যে যান বাহন কিনাৰ ক্ষেত্ৰত বিশেষকৈ কিনাৰ ক্ষেত্ৰত সাধাৰণতে এটা খুব ভাল বাৰ চোৱাটো অতি প্ৰয়োজন। আপোনালোকক ক'লোঁ যে টকা থাকিল বুলি যে কিনিব সেইটো নহয় নিয়ম মতে। গতিকে যিহেতু কিন্তু কথা হ'ল যে আমাৰ পঞ্জিকাবিলাকত প্ৰায়বিলাক লেখাই থাকে, যেনে বিবাহৰ কথা দিনবাৰ যেনেকৈ লেখা থাকে পঞ্জিকাত, ঠিক সেইদৰে বেচা কিনা যান বাহন বুলি বেচা কিনা হিচাপত ক্ৰয় বিক্ৰয় বা কোনোবাখনত বেচা কিনা বুলি থাকিব, কোনোবাখনত ক্ৰয় বিক্ৰয় হিচাপত থাকিব হেডিংটো ছাইডত শুভ সময় নিৰ্ঘণ্টা, য'ত শুভ মানে ঘণ্টাৰ নিৰ্ঘণ্টা বুলি কোৱা হয়। অৰ্থাৎ সেইখিনি তাতে প্ৰায় থাকেই যে কোনদিনা কি ভাল হ'ব, কোনদিনা ধৰক অন্নপ্ৰাশন ভাল হ'ব, কোনদিনা কি হ'ব, ঠিক এনেকুৱা বিভিন্ন থাকে, নাট্য আৰম্ভ গতিকে বিভিন্ন থাকে। কিন্তু তাৰ লগতো যান বাহন ক্ৰয় বুলি বস্তুটো নাথাকে, কিন্তু থাকে কি আপোনাৰ ক্ৰয় বিক্ৰয় বা বেচা কিনা। কথা হ'ল কি যে এই ক্ষেত্ৰত সদায় এটা বস্তু আমি লক্ষ্য কৰিব লাগে। মুখ্য কথাটো হ'ল কি যে যেতিয়া আপোনালোকে দেখিব যে ধৰক মই এটা আনুষংগিক কৈছোঁ যে ধৰক এতিয়া আপোনাৰ শাওণ মাহৰ এটা তাৰিখ লৈছোঁ মই, ধৰক 27 শাওণ। 27 শাওণৰ দিনা চাওক, 27 শাওণ 27 শাওণ দিনা থাকিব ইংৰাজী আপোনাৰ 12 আগষ্ট। গতিকে সোমবাৰ আপোনাৰ 12 আগষ্ট থাকিব। যে 12 আগষ্টৰ দিনা কথা হৈছোঁ মই, ইংৰাজী 12 আগষ্ট আৰু অসমীয়াৰ হ'ল 27 চন। মই কৈছোঁ যে সেই দিনটো ধৰক আপোনাৰ লেখাই আছে যান বাহন ক্ৰয় ক্ষেত্ৰত সেই দিনটো উল্লেখ আছে। বাকী যেতিয়া যান বাহন ক্ৰয় বিক্ৰয় থকাৰ লগে লগে আপোনালোকে সেইদিনাখন বহু মাংগলিক অনুষ্ঠানৰ কথা পাব, তাত চাব পাৰে আপোনালোকে। যথেষ্ট মাংগলিক অনুষ্ঠানৰ উল্লেখ থাক কিন্তু, কাৰণ সেই দিনটো এটা ভাল সময়, ভাল দিন এইবিলাক থাকে। গতিকে আপোনালোকক মই কৈ থৈ দিছোঁ যে এইকাৰণে মই বস্তুটো আজি ক'বলৈ আগবাঢ়িছোঁ। এই বিষয়ে মোৰ কোনোবা এজন অনুৰাগীয়ে মোক কৈছিল যে ছাৰ এই বিশেষকৈ গাড়ী মটৰ কিনাৰ ক্ষেত্ৰত এটা ভাল সময় কেনেকৈ চাব পাৰি সেই বিষয়ে বা কেনেকুৱা হয় অকণমান মানে অলপ ক'ব ভিডিঅ'টো। সেইকাৰণে আজি ভিডিঅ'টো মই মানে লৈছোঁ হাতত, কাৰণ প্ৰায়বিলাকে আজিকালি প্ৰত্যেকে কোনোবা হয়তো বাইক কিনিছে, কোনোবা 4 চকীয়া হওক, বিশেষকৈ মুখ্যতঃ সৰু গাড়ী বাইক আৰু সৰু গাড়ী 4 চকীয়া গাড়ী কিনা বৰ্তমান প্ৰৱণতাটো যথেষ্ট বাঢ়ি গৈছে। ঠিক আছে, কথা আছে যে এই যান বাহনৰ লগত মানুহৰ ঘৰখনৰ বাকী সদস্যৰে কিন্তু জীৱন মৰণৰ কথাও সোমাই আছে। হ'ব, কিন্তু যান বাহনৰ লগত কিন্তু সোমাই আছে আপোনাৰ এটা পৰিয়ালৰ জীৱন মৰণৰ সমস্যা আছে, দেখা গৈছে বাস্তৱত। এই গাড়ী কিনি একোটা পৰিয়াল ধ্বংস হৈ গৈছে, আপোনালোকক নক'লোঁ, চাব পাৰে। কথা হ'ল যে মুখ্য কথা হ'ল যিটো হ'ব লগা আছে কিছু হ'ব পাৰে, কিন্তু মাজেদি যিহেতু জ্যোতিষত এই বিষয়ে আমাৰ শুভ সময় নিৰ্ধাৰণ কৰি দিয়া আছে। যান বাহন ক্ৰয় ক্ষেত্ৰত যান বাহন বুলি যথেষ্ট বিভিন্ন মাংগলিক অনুষ্ঠান, বিবাহৰ পৰা আৰম্ভ কৰি আপোনাৰ বিদ্যা আৰম্ভ যথেষ্ট আছে। আমি লৈছোঁ মুখ্যতঃ বিশেষ যান বাহনৰ ওপৰত ভিত্তি কৰি, তাৰমানে ক্ৰয় বিক্ৰয় যেতিয়া আপুনি কিনিব। মুখ্য কথা হ'ল
প্ৰথম আহি পৰিব আপোনাৰ বাৰটোৰ কথা। প্ৰথম আহি যাব যে কোন শাওণ মাহত কোন তাৰিখ দি থৈ দিছে, সেই তাৰিখকেইটা আমি চাব লাগিব, বা ভাদৰত কোনটো তাৰিখ আছে বেচা কিনা চাব লাগিব। ঠিক এইদৰে কথা চাব লাগিব। তাৰ লগত অকল চালেও নহ'ব, তাৰ লগত আপোনালোকে আৰু এটা বস্তু চাব লাগিব যে বাৰ, যিহেতু সপ্তাহত 7 দিন, 7 দিনৰ আপোনাৰ 3টা বাৰ সিমান শুভজনক নহয়। সেইকেইটা বাৰ হ'ল আপোনাৰ শনিবাৰ, মঙলবাৰ আৰু দেওবাৰ। সাধাৰণ দেওবাৰে বন্ধ হৈ থাকে, তথাপিতো কৈছোঁ মই যে শনিবাৰ আৰু মঙলবাৰ। কেতিয়াবা সেই দুটা বাৰতো থাকেই, শুভ সময় থাকে। কিছু শুভ সময় থাকিলে নহ'ব, তাতো কথা এটা আছে। সেইটো হয় কি সেইদিনাখন দি থাকে সময় খুব কম সময় থাকে, মনত ৰাখিব, চাব কিন্তু খুব কম সময় থাকিব শুভ সময়। গতিকে মেইনলি আপোনালোকৰ যেতিয়া গাড়ী মটৰ কিনিব মুখ্যতঃ আপোনালোকে এইকেইটা বাৰত চাব, বিশেষকৈ সোমবাৰ হওক, সোম, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ। গতিকে আপোনালোকে এইকেইটা চালে বিশেষকৈ সোম, বুধবাৰ, বৃহস্পতি আৰু শুক্ৰবাৰ, এই 4টা বাৰ হ'ল অত্যন্ত যিকোনো শুভ কৰ্মৰ কাৰণে ভাল দিন, বুজি পালে। গতিকে এইকেইটা হ'ল এই 4টা দিন অতি শুভ দিন, তাৰমানে শুভ কৰ্মৰ কাৰণে। আমাৰ পঞ্জিকাত আপোনালোকে নিজে চাব পাৰিব বস্তুটো। মই এইকাৰণে কৈছোঁ যে আপোনালোকে ক'ৰবাত যিহেতু আমাৰ কাটাতে চাব যাম, অমুক তমুক জানে কোন ক'ৰ জ্যোতিষী তাতে চাব যাম, কথা আহি পৰে, হ'ব একো নহয়, আজি সোমবাৰে ভাল, বৃহস্পতিবাৰে এইটো চালে আপোনালোকে সেইখন চাইছে কিন্তু চাৰ্টখন যে আজি মানে শাওণ মাহৰ অমুক তাৰিখে, ধৰক 26 তাৰিখে আছে, 27 তাৰিখে বা 29 তাৰিখে আপোনাৰ এনেকুৱা বা এনেকুৱা এটা দিন, ভাল দিন আছে, চাইছে আপোনালোকে। সেইটো সেইমতে গুচি গ'ল, মানুহ সেইমতে গুচি যায়। কিন্তু সেইটোতে আপোনাৰ শেষ নহয়। গাড়ী যেতিয়া কিনিব আপুনি, মই কৈছোঁ যে গাড়ী এখনৰ লগত আপোনালোকৰ কিন্তু বাকীবিলাকৰ সদস্যৰ আছে আৰু জীৱন মৰণৰ কথা আছে, জানি বুজি কিয় যায়, হয় বস্তুটো চাব। আনফালে চাওঁতেও চালে কিন্তু ভুল ক'ত হয় যে আপোনাৰ মানুহ, আমাৰ কৈছোঁ যে আমাৰ মানুহে সেই দিনটোহে চায় বা সেইখিনি তাৰিখটোহে চায়, কিন্তু পঞ্জিকাৰ যেতিয়া গাড়ী কিনিব সেই দিনটোত আপোনাৰ 4টা বস্তু থাকে। আপোনালোকক ক'লোঁ পঞ্জিকাখনত আপোনালোকে বাৰটোৰ লগত থাকিলে তাৰ লগত 4টা বস্তু ৰিলেটেড থাকে পঞ্জিকাখনত সেই দিনটো। তোৰে 2টা সময় বেয়া সময়, 2টা সময় অত্যন্ত শুভ সময়। আপোনালোকে পঞ্জিকা মেলিলে গম পাব, চাব পাৰে। তাত প্ৰত্যেক দিনাই আছে। এটা হ'ল কালবেলা, এটা বাৰবেলা বুলি কয়। এই যে কালবেলা লেখাই থাকে বা বাৰবেলা, চাব ইফাল সিফালকৈ চাই দিব, প্ৰত্যেক দিনাই থাকে বাৰবেলা। এই কালবেলা আৰু বাৰবেলাটো এই সময়, সেই মুহূৰ্তখিনি শুভ নহয়। আনফালে আন এটা থাকে, তাতে যোগ থাকে কি মহেন্দ্ৰ যোগ আৰু অমৃত যোগ। চাব অমৃত যোগ আৰু মহেন্দ্ৰ যোগ। একচুৱেলি আপোনালোকে গাড়ী কিনোতে যেতিয়া ঘৰৰ পৰা যাত্ৰা কৰিব, তেতিয়াহ'লে এই 2টা যোগৰ কোনোবা এটাত ঘৰৰ পৰা যাত্ৰা কৰাটো ভাল। কোন দুটা? এই মহেন্দ্ৰ যোগ বা অমৃত যোগ। কালবেলা বা বাৰবেলাত আপোনালোকে যদি কিবা কাৰণত ওলাইও যাব লগা হয়, কিন্তু যেতিয়া আপোনালোকে গাড়ী কিনিব তেতিয়া কিন্তু চাবি কিন্তু আপোনালোকে হয় মহেন্দ্ৰ যুগত ল'ব লাগে, নহয় আপোনাৰ অমৃত যুগত। কিন্তু অমৃত যুগত বেছি ভাল হয় ল'ব পাৰিলে। সেই সময়খিনি তাতে উল্লেখ থাকে পঞ্জিকাখনত, আপোনাৰ টাইম ধৰি দিয়া থাকে যে অমুক টাইমৰ পৰা অমুক টাইমলৈকে মহেন্দ্ৰ যোগ, ইমানৰ পৰা ইমান অমৃত যোগ, 2টা যোগ থাকবয়ে আপোনাৰ। আৰু যিদিনা শুভৰ দিন নিৰ্ঘণ্টা থাকিব, যে যিদিনা শুভ কৰ্ম থাকে মাংগলিক, সেইদিনাই থাকিব। গতিকে আপোনালোকে গম পালে যে যেতিয়াই আপোনালোকে ঘৰৰ পৰা যাব, হৈ আপোনালোকে মহেন্দ্ৰ যোগত চাওক, গাড়ী কিনক,
নহ'লে যদি কিবা কাৰণত যদি ধৰক আপোনালোকে দূৰৰ পৰা ক'ব যে ছাৰ মোৰ নিমিলা কথা নাই, কিন্তু যদি আপোনালোকে য'ত কিনিব, য'ৰ পৰা কিনিব, তাত যেতিয়া আপোনালোকে চাবি পাত ল'ব, সেই সময়খিনিত ল'ব। কিন্তু এই অমৃত যোগৰ সময় মহেন্দ্ৰ যোগো ভাল, কিন্তু অমৃত যোগ এই দুটাৰ মাজতে আপোনালোকৰ শুভ কৰ্ম, যিকোনো শুভ কৰ্ম কৰিব লগা হ'লে এই দুটা সময় থাকে, ভাল সময়। ঘৰুৱা যিকোনো মাংগলিক অনুষ্ঠানতো এই সময়খিনিত কৰিব লাগে। এই শুভ মুহূৰ্ত বুলি কোৱা হয়, বিশেষকৈ মহেন্দ্ৰ যোগ বা অমৃত যোগ। তেতিয়াহ'লে আপোনালোকে বহুত বাধা বিঘিনিৰ পৰা ৰেহাই পাব। গতিকে আনফালে এই যিটো কালবেলা বুলি ক'লোঁ বা বাৰবেলা, এই সময়খিনি অত্যন্ত অশুভ। তাৰ লগত আন এটা কথা থাকে চাব, কিন্তু যেতিয়া ঘৰৰ পৰা যাব এটা শুভ কৰ্মত গাড়ী কিনিব, কিন্তু এতিয়া আপুনি যোগিনী চাব লাগে। আপোনালোকে বহুতে আমি বিয়াবোৰ চাই যে এবাৰ যোগিনী কোনফালে আছে। এই যোগিনীৰ শব্দটো কিন্তু আপোনাৰ পঞ্জিকাতো উল্লেখ থাকে যে যোগিনী ইমানৰ সময়ৰ পৰা ইমানৰ সময়ত আপোনাৰ ঈশান কোণত আছে, নহয় বায়ু কোণত আছে। গতিকে সেইটো আপোনাৰ সন্মুখত লৈ পেলাই যাব নালাগে, যোগিনীক আগত লৈ যাব নালাগে। মনত ৰাখিব, যাত্ৰাকালত যোগিনীক পিছফালে থৈ গুচি যাব লাগে, আগত যোগিনী লৈ পেলাই যোৱাটো উচিত নহয়। তথাপিতো এইখিনি কিবা কাৰণত গুচি গ'লেও ছাইডটোত মুখ্য কথা কিন্তু এই যিটো মই ক'লোঁ কালবেলা আৰু বাৰবেলা, এই বিশেষ এই সময়খিনিত আপোনালোকে কেতিয়াও শুভ কৰ্মত, বিশেষ গাড়ী মটৰৰ ক্ষেত্ৰত চাব। আপোনালোকে মই আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ, তেতিয়া আপোনালোকে গম পাব। ঠিক পঞ্জিকাত ঠিক এইদৰে লেখাই থাকে, আপোনালোকে চালে এতিয়া গম পাব। ইয়াত আপোনাৰ এই মই আচমাৰি দিছোঁ চাওঁতে এতিয়া লেখাই পাইছে, আপোনাৰ এতিয়া লেখাই আছে এইখিনি বস্তু চাই লওক। ইয়াত আপোনাৰ বাৰবেলা কাৰবাৰ ঠিক এনেকৈ লেখাই থাকে পঞ্জিকাখনত। আৰু গতিকে ইয়াত ইমান স্পষ্ট নহয়, বুজাত অলপ অসুবিধা হয় ইয়াৰ পৰা। কিন্তু কথা হ'ল কি, এই বস্তুটো চাব লগা হয় যে ধৰক এতিয়া মই তাতে আপোনাৰ লেখাই থাকিব। মই আপোনালোকক মই এটা তাৰিখ লৈছিলোঁ, মই কি কৈছিলোঁ যে 27 শাওণ সোমবাৰ 12 আগষ্ট সেইদিনাখন শুভ দিন আছে ক্ৰয় বিক্ৰয়ৰ। বাকী তাৰ লগত যথেষ্ট আছে আপোনাৰ সেইদিনা নাও সজা, দেৱতাৰ নতুন কাপোৰ লোৱা, গৃহ আৰম্ভ, গৃহ প্ৰৱেশ, চাব কিমান আছে, নামকৰণ, জাত কৰ্ম। তাৰমানে আপোনাৰ সেইদিনা শুভ দিনটো খুব বহুত আছে। কিন্তু তাতে কি আছে চাব, আপোনাক কৈ দিছোঁ কালবেলা। এই ক'লোঁ সেইদিনা কালবেলা বুলি কি লেখা আছে, কালবেলা আছে কি চাব, কালবেলা আৰম্ভ হৈছে ৰাতিপুৱা 6:29 52 ছেকেণ্ডৰ পৰা 8:14 আছে কালবেলা। তাৰমানে খুব এই সময়খিনিত যাত্ৰা কৰিব নালাগে। আনফালে বাৰবেলা কথা কৈছোঁ, বাৰবেলা কিন্তু হ'ব কেতিয়া, সিদিনা কি আছে বাৰবেলা আপোনাৰ 2:29 পৰা আছে, 2:29 পৰা 4:14 আছে। তাৰমানে এই বিশেষকৈ মই যে ক'লোঁ যে ৰাতিপুৱাৰ এই সময়খিনি ঘৰৰ পৰা যাত্ৰা কৰাটো উচিত নহয় আপোনালোকৰ এই কালবেলা সময়খিনি। ধৰক এতিয়া আপুনি এই সময়খিনি পাৰ হৈ যাব দিব লাগে, যে খৰ ধৰ নকৰি লাভ নাই, যে যাব নাই। আপোনালোকে 8:14 কালবেলাটো 14ত আপুনি যাত্ৰা কৰিলে। বাৰবেলা কেতিয়া আছে 2:29, 2টা বজাৰ পৰা পিছত আছে। সেই সময়খিনিও কিন্তু শুভ নহয়। শুভখনতো আপোনালোকে মানে গাড়ী ক্ৰয় কৰিলেও আপোনাৰ হাতত চাবি নলাব। কিয় নলাব? তাৰ মাজত কিন্তু শুভ সময় কোনটো আছে চাব, মোক চাম। সিদিনাখন অমৃত যোগ আছে চাব, একদম ৰাতিপুৱা আছে অমৃত যোগ, যে দিনৰ ঘণ্টা 6:45 মানে সূৰ্য উদাৰ পিছতে 6:45 আছে। নেক্সট কেতিয়া আৰু আছে, কেতিয়াৰ পৰা আছে অমৃত যোগ 10:10 পৰা 12:43 লিখিছে অমৃত যোগ। এই যে মই ক'লোঁ আপোনালোকে এই যাত্ৰাটো ইয়াত কৰিলে ৰাতিপুৱাৰ ভাগতে, ইয়াত যাই মাজতে কিবা কাৰণত গ'ল, কিন্তু এই সময়খিনিতে গাড়ী
এই বিশেষকৈ 10:10 পিছতহে আপোনালোকে গাড়ীৰ চাবি কাঠি কাগজ পত্ৰ হাতত ল'ব কিবা কাৰণত যাব লাগিব সেইটো নকওঁ কাৰণ দূৰৰ কথা আছে এই সময়খিনিত ল'লে সেইটো শুভ সময় কাৰণ এতিয়া অমৃত যোগ চলি থাকিব কাইলৈ থাকিব 10:10 পৰা 12:43 লেখাই আছে পঞ্জিকাত চাব আপোনালোকে যিসকলে পঞ্জিকা থাকে ঘৰত চাই ল'ব সেইটো এই সময়খিনি ৰাতি তুমি নকওঁ গাড়ী মটৰ বা ৰাতি কিনিব নাযায় সেইদৰে মহেন্দ্ৰ যোগ আপোনাৰ কি আছে কেতিয়া আছে যদি কিবা কাৰণত আপোনালোকৰ এই সময়খিনি অভুৰ হ'ল নোৱাৰিলে তেতিয়াহ'লে আপোনালোকে যাত্ৰা কৰক 10:10 পিছত যাত্ৰা কৰক যাত্ৰা কৰিলে একো নাই নেক্সট যেতিয়া আপোনালোকৰ নেক্সট আপ কেতিয়া আহিব মহেন্দ্ৰ যোগ কেতিয়া হ'ব দিনৰ 3:17 পৰা আছে সিদিনাখন চাব আহা সোমবাৰে বিশেষকৈ 12 আগষ্টৰ দিনা আপোনাৰ কি আছে দিনৰ ঘণ্টা 3:17 পৰা 4:59 মোটামুটি 1 ঘণ্টা ওপৰত অলপ বেছি আছে এই 1 ঘণ্টাৰ ভিতৰত আপোনালোকে লৈ লওক তাৰমানে আপোনাৰ হয় অমৃত যোগ নহয় মহেন্দ্ৰ যোগ এই দুটা যোগ হ'ল অত্যন্ত শুভ যোগ গাড়ী মটৰ ক্ৰয় সময় আৰু যেটো বাৰবেলা কালবেলা এই সময়ত আপোনাৰ লোটো মানে গাড়ীৰ চাবি হাতত নলাব এই কালবেলা সময়খিনিত বা বাৰবেলাখিনিত কালবেলাত সময় লৈ যদি গাড়ী লৈ আহে কোৱা আছে কালবেলাত ল'লে আপোনাৰ মৃত্যুও হ'ব পাৰে মৰণো হ'ব পাৰে আপোনাৰ দুৰ্ঘটনা হ'ব পাৰে ঠিক এনেকৈ উল্লেখ আছে কালবেলা বাৰবেলা বিষয়ে তাৰমানে আপোনাৰ অত্যন্ত অশুভ হৈ থাকে আমাৰ মানুহে মানে বিশেষকৈ দিনটো চালে কিন্তু বাকীখিনি এই সময়খিনি আপোনালোকক মই কৈ দিলোঁ আপোনালোকে এই পঞ্জিকাৰ ভিতৰতে আপোনালোকে ধুনীয়াকৈ লেখাই থাকে যে ইমান ঘণ্টাৰ পৰা ইমানলৈকে অমৃত যোগ ইমান এই মহেন্দ্ৰ যোগ ইমান গতিকে আপোনালোকে সেই সময়খিনি চাবি কাঠি হাতত লওক নথি পত্ৰখিনি আপোনালোকে অলপ আগতে যাই ৰেডি থাকক দৰকাৰ হ'লে মইতো ক'লোৱে যে ৰাতিপুৱা যদি আৰু হয় আপোনালোকে সিহঁত গুচি যাওক এই যে ক'লোঁ যে সেইদিনা আপোনালোকে অতি অমৃত যোগ আপোনালোকে যদি পাৰে গৈ যদি পাৰে ৰাতিপুৱা ৰেডি 10টা যদি ওচৰতে হয় 10:10 আপুনি 10:15 আউটক আপোনাৰ 12:43 আগে আগে আপোনালোকে কামখিনি কৰক বা আগতে কৈ থৈ দিয়ক যে আমি যাই আছোঁ বা ইমান আমি গাড়ী চাবি ল'ম যদি কিবা কাৰণত নোৱাৰে তেতিয়াহ'লে আপোনালোকে মহেন্দ্ৰ যোগলৈ গুচি যাওক তেতিয়া কেতিয়া ল'ব লাগে 3টা বজাত 3:35 আপোনাৰ 3:17 পৰা আছে ক'ত 4:59 আছে সেই সময়খিনি মহেন্দ্ৰ যোগ গম পালে এই কথা হ'ল কি মহেন্দ্ৰ যোগ আৰু অমৃত যোগ যিটো আছে সেই সময়খিনিতে আপোনালোকে ক্ৰয় বিক্ৰয় যিকোনো গাড়ী মটৰ কিনক যাত্ৰা কৰিব পাৰে আৰু ভাল ঘৰৰ পৰা যাত্ৰাটো যদি সেনেকৈ কৰিব পাৰে আৰু ভাল হয় যদি কিবা কাৰণে অসুবিধা হয় কিন্তু আপোনালোকে গাড়ীৰ চাবি কাঠি এই সময়খিনিত ল'ব যি হয় অমৃত যোগত লওক নহয় মহেন্দ্ৰ যোগত লওক এই দুটা কাৰ্যৰ দি সময় শুভ সময় অতি শুভ সময় কোৱা আছে মই আপোনালোকক কৈছোঁ মহেন্দ্ৰ যোগ আৰু মহেন্দ্ৰ যোগৰ বিষয়ে এটা বিশেষ কথা আছে চাব মহেন্দ্ৰ যোগত যদি আপোনাৰ যোগত যদিও এটা আপোনাৰ কাৰোবাৰ যদি কেছ মকৰ্দমা চলি আছে যদি এই মহেন্দ্ৰ যোগত যদি ৰাতিপুৱা ঘৰত যদি সেৱা সৎকাৰ কৰে যদি সময়ত যদি আপুনি ওলাই যায় ঘৰৰ পৰা মহেন্দ্ৰ যোগত আপুনি সেই কেছটো মকৰ্দমা জিতি যাব এইটো কয় মহেন্দ্ৰ যোগ ইমান শক্তিশালী আনফালে এটা কথা যিবিলাক ল'ৰা ছোৱালীয়ে সেই কম্পিটিশ্যন এক্সামিনেশ্যনত বহে সেইসকল যদি জাতকবিলাকৰ যদি এই মহেন্দ্ৰ যোগত যদি যাব পাৰে ওলাই যাব পাৰে ঘৰত সেৱা সৎকাৰ কৰি পেলাই মাক দেউতাকক মাত এষাৰ দি পেলাই তেতিয়াও ছাকচেছ হোৱা বুলি কয় তাৰমানে ইমান ভাল ছাকচেছ হয় ঠিক সেইদৰে আৰু এই যে অমৃত যোগ হ'ল কি সকলো কৰ্মৰ মানে আপোনাৰ শুভ কৰ্মৰ কাৰণে অতি উপযোগী সময় এই যিটো অমৃত যোগ যিকোনো কৰ্মৰ ক্ষেত্ৰত আপোনাৰ অমৃত যোগ আপোনাৰ ঘৰত আপুনি কিবা এটা অনুষ্ঠান কৰিলে তাতো এই অমৃত যোগ প্ৰয়োজন হয় চাব লাগে থাকে গতিকে আপোনাক ক'লোঁ যে গাড়ী মটৰ ক্ৰয়ৰ ক্ষেত্ৰত এই মহেন্দ্ৰ যোগ ল'ব হাতত নহয় অমৃত যোগ তেতিয়া আপোনালোকে একো ভৱিষ্যতে বিপদ বিঘিনি নহয় বুলি কয়
আৰু বিশেষকৈ কালবেলা বাৰবেলা এভইড কৰিব। এই ক্ষেত্ৰত বিশেষকৈ ক্ৰয় বিক্ৰী গাড়ী কিনাৰ ক্ষেত্ৰত কালবেলা চলি থকা সময়ত আপোনালোকে হাতত চাবি নলাব বা বাৰবেলা চলি থকা সময়তো নলাব। এই দুটা সময় অত্যন্ত অশুভ সময় বুলি কোৱা হৈছে আমাৰ শাস্ত্ৰত আৰু পঞ্জিকাত লেখাই থাকে। আৰু আনফালে গতিকে আপোনালোকে গমে ফেলে এইটো। গতিকে আনফালে এটা কথা আছে যাব মহেন্দ্ৰ যুগত এটা খুব সুন্দৰ কাহিনী আপোনালোকক কৈ দিছোঁ একেলগে অলপ দীঘল হ'লেও। এই মহেন্দ্ৰ যুগৰ কথা এটা কৈছোঁ যে আমি খনাৱতীৰ কথা জানো। খনাৱতী মিহিৰৰ লগত বিয়া হৈছিল বৰাহৰ পুতেক। মিহিৰে য'ত আছিল যি ৰজাৰ ছোৱালী বিয়া কৰাইছিল সেই ৰজাৰ ছোৱালী এই খনাৱতী দুজনে এদিন তাৰমানে আপোনাৰ নিজৰ জন্মভূমিলৈ উভতি অহাৰ চেষ্টা কৰিছিল মিহিৰে। সেই শৌৰীয়েক ৰজা থাকিলেও তাত থাকিব টান পায়। তেতিয়া সিহঁতে দুয়োৰে সেই কথা হ'ল কি তেতিয়া দুয়ে জ্যোতিষত বহুত জ্ঞান আৰু তাহাৰ সেই সময়খিনিত সেই কয় যে যিজন ৰজা সিংহ ৰজা বুলি পাইছোঁ আমি। গতিকে সিহঁতে এই তাহাঁতৰ যিখিনি জ্যোতিষৰ যিটো বিদ্যা সেই বিদ্যাটো আনৰ ওচৰত দিব বিচৰা নাছিল আকৌ। তাৰ ফলত ইহঁতে আহিব বোলে সদায় পহৰা দিয়ে আছিল। তাৰে মাজেদি এদিন মানে ইহঁতে মানে পলাবলৈ চেষ্টা কৰিলে। তেতিয়া ধৰা পৰিলে আছেই পহৰা। ৰজাৰ ওচৰত লৈ গ'ল। ৰজাই চাই যি সেই মুহূৰ্তখিনিত মহেন্দ্ৰ যুগ চলি আছে। চাব খনাৱতীও ডাঙৰ সেই মহেন্দ্ৰ যুগটোৱে লৈছে যিটো ৰজাই যি হিচাপ নিকাচ কৰিছে ৰজাও জানে জ্যোতিষী। গতিকে ৰজাই দেখিলে যে সেই সময়খিনিত মহেন্দ্ৰ যুগ চলি আছে। তেতিয়া ৰজাই কৈছে যে এই মহেন্দ্ৰ যুগত যদি মই বাধা দিওঁ এই যিটো অশুভ কিবা এটা ফল মোৰ তাত পৰিব। গতিকে মহেন্দ্ৰ যুগত কাম কৰা স্বয়ং বিষ্ণুও বাধা নিদিয়ে। যিটো কাম মানে বাধা নিদিয়ে তাৰমানে শুভ কৰ্ম অতি শুভ হৈ থাকে। গতিকে সেই তাত য'ত মানে কোনো কালেও হস্তক্ষেপ নকৰে সেই সময় শুভখানি। গতিকে মই কোন ৰজা, গতিকে যদি মই কৰোঁ নিয়তিৰ বিধানৰ বাহিৰত যাব। গতিকে এওঁলোকক সসন্মানে নাৱত উঠাই দিয়া মিহিৰ আৰু খনাৱতীক। গতিকে ৰজাইও এই মহেন্দ্ৰ যুগত মানে হেৰি কৰিলে অৰ্থ বন্ধ কৰি থৈছে। কিন্তু যেতিয়া মহেন্দ্ৰ যুগ পালে তেতিয়া যাব দিলে যে এই যাব দিয়া খুব শুভ অত্যন্ত শুভ সময়। আৰু এই শুভ সময়ৰ কাৰণে ইহঁত গ'লে ইয়াৰ ফলটো শুভই হ'ব। যাৰ ফলত আমি যি খনাৱতী পাওঁ বচন খনাৰ বচন বুলি পাওঁ আমি চাই আছোঁ। ক'ৰ পৰা আহি গ'ল এই কাহিনী। আৰু ক'ৰ পৰা আহিছিল এতিয়া যে পলাই আহোঁতে আহিছিল সেই যুগ সময়খিনি আছিল মহেন্দ্ৰ যুগ। গতিকে মহেন্দ্ৰ যুগটো ইমান শক্তিশালী। ৰজাও বাধা নিদিলে মহেন্দ্ৰ যুগ চলি থকা দেখা পায়। কৈছে বাপৰে বাপ এই মুহূৰ্তত যাত্ৰা কৰিছে এই মুহূৰ্তত সেই যাত্ৰাত বাধা দিয়াটো মানে মোৰ নিজৰ কাৰণে বিপদ হ'ব। দেখোন সেইকাৰণে শুভ কাম অত্যন্ত শুভ সময় বাছি লৈছে যেতিয়া তাৰমানে অমৃত যুগতকৈও শুভ হৈ থাকে মহেন্দ্ৰ যুগটো। তথাপিতো আমাৰ সাধাৰণতে অমৃত যুগত কৰিলে বেছি ভাল কাৰণে অমৃত যুগত চব কামেই আপোনাৰ শুভ হৈ থাকে। মহেন্দ্ৰ যুগতো থাকে। গতিকে আপোনালোকে নিশ্চয় গম পালে যে যেতিয়া যান বাহন ক্ৰয় কৰিব যাব তেতিয়া আপোনালোকে এই সময়খিনি চাব। আৰু বাৰ এইকেইটা চাব বিশেষকৈ সোমবাৰ বুধবাৰ বৃহস্পতি শুক্ৰ এই 4টা বাৰতে ল'ব যান বাহন। তাৰ লগত এই কালবেলা সময়খিনি এভইড কৰিব, বাৰবেলাখিনি এভইড কৰিব। হয় মহেন্দ্ৰ যুগত লওক চাবি কাঠি নথি পত্ৰ, নহয় আপুনি অমৃত যুগত লওক। নিশ্চয় আপোনালোকৰ মংগল হ'ব। গতিকে এতিয়া কথাটো ক্লিয়াৰ হ'ল যে যিজনে মোক সুধিছিল যাৰ অকণমান কৈ দিব গতিকে আপোনালোকে নিজে চাব পাই যাব। তাত সুন্দৰভাৱে লেখাই আছে। মই কৈয়ে দিলোঁ আগতে দিছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক। আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব চেনেলটো। গতিকে এনেকুৱা কিছুমান নিত্য নতুন তথ্য আপোনালোকে পাই থাকিব। খুব জানিবলগীয়া বিষয়বস্তু আছিল এইটো সঁচাকৈ ঠিকেই কৈছিল হয়। গতিকে আপোনালোকে এইখিনি কথা যদি আপোনালোকে ভাবে বন্ধু বান্ধৱকো শ্বেয়াৰ কৰি দিব পাৰে।
মই অনুমতি দিছোঁ আপুনি শ্বেয়াৰ কৰি দিয়ক চাৰিজনে জানক যে এই বিষয়বস্তুটো যান বাহন ক্ৰয় বিক্ৰয় বিষয় ক্ষেত্ৰত আমাৰ অকল দিনটো চালে নহ'ব যে অমুক দিন ভাল অমুক তাৰিখে অমুক দিন আছে সিদিনা খুব ভাল সময় বুলি সময়টো নকয় আপোনাৰ ভাল দিনটোহে কয় আপোনালোকে কিন্তু সময়টো অত্যন্ত গুৰুত্বপূৰ্ণ যাক আমি মুহূৰ্ত বুলি কওঁ গতিকে এতিয়াও কৈছোঁ আপোনালোকে হয় যাত্ৰাকালে যদি কৰিব যাত্ৰা কৰিলে হয় এই সময়টো কৰিব যদি কিবা কাৰণত এই সময়খিনি নিমিলাব নোৱাৰে কিন্তু তাত গ'লেও আপোনালোকে সেই মহেন্দ্ৰ যোগ অথবা অমৃত যোগতহে গাড়ীৰ নথি পত্ৰ চাবি হাতত ল'ব আৰু পাৰিলে সেই তেতিয়া ওলাই আহিব সময়খিনিতে এৰিছোঁ